আমি পদুমপথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী হৈ আমি এই জৈৱিক খেতি আৰম্ভ কৰিছোঁ আৰু এই পদুমপথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীত 500 কৃষক লৈ আমি এই কোম্পানীটো গঠন কৰিছোঁ আৰু 500 হেক্টৰ লেণ্ড এৰিয়াত আমি জৈৱিক পদ্ধতিৰে আমি খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু খেতি কৰি আছোঁ যেহেতুকে আমাৰ এই কোম্পানী পদুমপথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য খেতি হিচাপে আমি আদা আৰু হালধি খেতি লৈছোঁ আৰু তাৰে উপৰি আমি অমিতা খেতি কচু খেতি ৰঙালাও খেতি নেমু খেতি কল খেতি ইত্যাদি পাচলি খেতি আমি জৈৱিক পদ্ধতিত আমি কৰি আহিছোঁ আৰু আমাৰ এটা সপোন আছে যে আমি এই জৈৱিক খেতি কৰি যে অসমৰ বিকাশৰ কাম কৰিবৰ কাৰণে আমি উঠি পৰি লাগিছোঁ কাৰণ জৈৱিক খেতি কৰিলে আমাৰ হেল্থৰ বহুত লাভালাভ হ'ব আৰু মানৱ উপকাৰ কাম হ'ব সেই উদ্দেশ্যৰে আমি এই খেতিটো আৰম্ভ কৰিছোঁ আৰু এই আমাৰ পদুমপথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড হৈ আমি যোৱা বছৰ হালধি প্ৰায় 700 কুইণ্টল আমি জৈৱিক পদ্ধতিত খেতি কৰি আমি বিক্ৰী কৰিলোঁ আৰু আদা আমাৰ 400 কুইণ্টল আমি জৈৱিক পদ্ধতিত আমি খেতি কৰি বিক্ৰী কৰিলোঁ লগতে আমাৰ গোটেই 500 মেম্বাৰৰ খেতি যিমান যি প্ৰডাকশ্যন আছে হালধি প্ৰডাকশ্যনটো আমি সকলোৰ পৰা কালেক্ট কৰি আমাৰ পদুমপথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীয়ে তাক মানে প্ৰচেছিং কৰি পেকেজিং কৰি ব্ৰাণ্ডিং কৰি তাক বিক্ৰী কৰাও হৈছে।